খুব দুখ লগা এটা ঘটনা আৰু এয়া দিগন্ত দাৰ লগতে প্ৰথম তেনেকুৱা নহয়। ইয়াৰ আগতে অসম সাহিত্য সভাই আজি অলপ দিনৰ আগত আপোনালোকে দেখিছে যে পণিতা বৈশ্য মেধিৰ দৰে শিল্পীক তেনেকৈ মঞ্চত অপমান কৰিছিলে। এতিয়া দিগন্ত ভাৰতীক কৈছে আৰু এনেকুৱা মানে ইমান স্বনামধন্য শিল্পী আৰু ইমান সন্মানীয় জ্যেষ্ঠ শিল্পীক যদি এনেকুৱা কৰে আমালৈ কি থাকিব আৰু ন। আৰু গতিকে তাৰপিছত আজি মই দেখিলোঁ যে তাৰপিছত সেই মঞ্চখনত আমাৰ বন্ধু নীল আকাশ নীলেও অনুষ্ঠান পৰিৱেশন কৰিছে। ঠিক আছে বাৰু, এইটো কিন্তু ৰাইজৰ কাৰণে গৈছে বুলিও যদি আমি ধৰি লওঁ যে ৰাইজে আশা কৰি আছে অনুষ্ঠান এটা হ'ব বুলি, নীল আকাশ আহিব বুলি, কিন্তু তাত গৈ মানে ডিপ্ল'মেটিক ভাষণ দিয়াটো মই বেয়া পাইছোঁ। আৰু ল'লে এটাই ষ্টেণ্ড ল'ব লাগে যে অ'কে, যদি হ'ব পাৰে যে যদি বোলে চানমাই বিহু কমিটিয়ে বোলে ভাল কাম কৰিছে বুলি যদি কয় বোলে ভাল কাম কৰিছে, নহ'লে বোলে দিগন্ত ভাৰতীক অপমান কৰাৰ কাৰণে মই বিৰোধিতা কৰিছোঁ। যিকোনো এটা হ'ব লাগে। তো মোৰ ষ্টেণ্ডটো সেইটোৱে যে দিগন্ত দাৰ নিচিনা এজন শিল্পী, নম্ৰ ভদ্ৰ গুণী জ্ঞানী শিল্পী, যাৰ গোটেই জীৱনত যোৱা 30 বছৰ সংগীতৰ কেৰিয়াৰত তেওঁ এটাও কণ্ট্ৰভাৰ্চি নাই। গতিকে এনেকুৱা এজন শিল্পীক সাহস ক'ত পালে এনেকুৱা কৰিবলৈ। আৰু মইতো কেতিয়াও চানমাই বিহু কমিটি, মই পঢ়া কলেজৰ ফিল্ডতে হয়, কিন্তু মই কেতিয়াও নাযাওঁ। যদি ক্ষমা নোখোজে মইতো কেতিয়াও নাযাওঁ। আৰু গতিকে প্ৰত্যেকে আচলতে এনেকৈ বৰ্জন কৰি দিব লাগে মই ভাবোঁ। আৰু আৰ্টিষ্টৰ সেই সাহসটো থাকিব লাগে আৰু চবৰে ইউনিটি থাকিব লাগে। আৰু সেই তেতিয়া ক'তোৱে নোহোৱা হ'ব। আৰু প্ৰতিখন মঞ্চতেতো তেনেকুৱা নহয় ঘটনা। আৰু ক'ৰবাত হয়তো চানমাই বিহু কমিটিৰ তাতেও ভাল মানুহ আছে, কিন্তু প্ৰত্যেকে তেতিয়া যদি একগোট হৈ পেলাই যে কয় যে নাই এইটো, আৰু সঁচাকৈ বেয়া ঘটনা, বেয়া হৈছে কথাটো। তেওঁ গান গাবলৈ যোৱাও নাছিলে, তেওঁ পৰিবাৰে তেওঁ তাত পাৰফৰ্ম কৰিছিলে। তাৰপিছত তেওঁক মাতি নিলে, নিজে মাতি নি পেলাই তেনেকৈ কৰে নেকি মানুহে? এইটো মানে অদ্ভুত এটা দুখ লগা ঘটনা। মইতো যোৱা 3 দিনৰ পৰা মোৰ অতি বেয়া লাগি আছে। চব নিজৰ নিজৰ লাভত থাকিব বিচাৰে যে, চব নিজৰ নিজৰ স্বাৰ্থত থাকে, বেয়া কথা এইটো। কিন্তু আৰ্টিষ্টে মানে মানুহে মোৰ কথাটো হৈছে যে যিটো ৰাইট, যিটো ৰং। ৰংটো ৰং বুলি ক'বলৈ সাহস থাকিব লাগে, ৰাইটটোক ৰাইট বুলি ক'বলৈ সাহস থাকিব লাগে। সেয়া লাগিলে বহুত পাৱাৰফুল মানুহে হওক বা সাধাৰণ জনতাই হওক। আৰু চাৰিওফালে কেৱল খালি মদ হৈ গৈছে চবফালে বিহু প্ৰগ্ৰেম মানে। সেইটো খুব বেয়া হৈছে। বহুতে আমাৰ যিখিনি লগৰ বন্ধু বান্ধৱ যিখিনিয়ে প্ৰগ্ৰেম কৰি আছে, চবৰে মুখতে এইকেইদিন আলোচনাত এই হোৱাটছআপ গ্ৰুপত ক'ৰবাত অমুকত অকল একেটাই কথা শুনি আছোঁ যে কি বুলি কয়, বহুত ঠাইত মানে মদ পানী খাই বেছি উৎপাত কৰা। ফূৰ্তি লাগে, কিন্তু আৰু ইমান পৰিৱেশটো বেয়া হৈ যাব নালাগে ন। আজি 10 বছৰ আগত অসমৰ পৰিৱেশ এনেকুৱা আছিল নেকি? নাছিল নহয়।